নকৰিলোঁ। ধুবুৰী জিলা বহু আগবঢ়া, কাৰণ জিলা এখন কেতিয়া উন্নত যাতায়াতৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ নেকি? ধুবুৰী জিলা আজি ইতিহাস ৰচনা কৰি গৈ আছে। যিখন ধুবুৰী ফুলবাৰী ব্ৰিজ এছিয়াৰ ভিতৰত অদ্বিতীয় ব্ৰিজ। ধুবুৰীত যিটো পাৱাৰ আমাৰ থাৰ্মাল পাৱাৰ হৈ আছে, এতিয়া ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ এটা পাৱাৰ প্লাণ্ট। ধুবুৰী এয়াৰপৰ্ট আছে, ধুবুৰীত ৱাটাৰ কমিউনিকেশ্যন আছে, জাহাজ ঘাট আছে। ধুবুৰী পিছপৰা কিয়? ধুবুৰীত যিখন ৰাস্তা ঘাট আপোনালোকে আজি বহু মানুহ ইচ্ছা কৰে। মই যেতিয়া গুৱাহাটীত থাকোঁ, বহু জিলাত মানুহ যেতিয়া ধুবুৰীত আহে কয় ধুবুৰীত যাতায়াতৰ ক্ষেত্ৰত ইমান উন্নতি। আজি আমাৰ বালাজনৰ যিখন অভাৰ ব্ৰিজ দেখা পোৱাৰ লগে লগে ভাবে ধুবুৰীত ইমান ভাল কাম হয়। গতিকে ধুবুৰী পিছপৰা বুলি নক'ব, ধুবুৰী জিলা বহু আগবাঢ়ি গৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উন্নয়নৰ যিটো জাগৰণ চলি আছে, সেই জাগৰণত ধুবুৰী বহুখিনি আগবাঢ়ি আছে। আপোনালোকে চাওক, আজি ধুবুৰী গাতে লাগি থকা, আগতে ধুবুৰী জিলা আছিল, ৰূপসী এয়াৰপৰ্ট, তাৰ ওপৰত আজি ৰেল ৱাগানৰ যিটো মেৰামতিৰ কাৰখানা হৈ আছে। গতিকে ইমানখিনি থকাৰ পিছত যদি ধুবুৰী পিছপৰা বুলি ভাবে, ধুবুৰী মেডিকেল কলেজ আছে, ধুবুৰীত আজি এগ্ৰিকালচাৰ কলেজ আছে, ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে। এইবিলাক মুখ্যমন্ত্ৰী হোৱাৰ পিছত এতিয়া মোৰ দায়িত্ব, মোক মন্ত্ৰী পাতিছে, আপোনাৰ নতুন কিবা চিন্তা কৰক আৰু কি লাগে। গতিকে ধুবুৰীত ব্ৰিজ হ'ব, ইউনিভাৰ্চিটি হ'ব, আৰু ৰাইজক কৈছোঁ গোলকৰ সমষ্টিৰ ৰাইজে নতুন চিন্তা কৰা, আধুনিকতাৰ লগত আমি ফেৰ মাৰিব পৰা যদি কিবা ইনষ্টিটিউট আৰু কিবা ব্যৱস্থা আনিব পাৰোঁ, তাৰ চিন্তা কৰক। ধুবুৰী বহুখিনি আগবাঢ়ি যাব আৰু আগবাঢ়ি গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।